ক'ত গ'ল চা 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 দেখিছা ইয়াৰ কাৰবাৰ দেখিছা গাড়ীখন এনেকুৱা চলা গাড়ীখন গাড়ীটো চলা এতিয়া নাই মই বহি থাকিম মই শুই থাকিম আৰু মই নাযাওঁ আৰু ইয়াৰ পৰা আৰু বাইকখন মানে বহুত লেতেৰা হৈছে আমাৰ ৰাস্তাত কি চা গাড়ী স্ক্ৰেচ নহয় মোৰ এইবিলাক গাড়ীটো তাতে যদি লাগি যায় এনেকৈ গাড়ী স্ক্ৰেচ হৈ আছে ই কেনেকুৱা উঠি আছে চা কি কৰিম মই তাক মাৰিবও নোৱাৰোঁ বেয়াও লাগে মোৰ চা নামিল গাড়ীখন ধুবলৈ যাব ওলাইছোঁ আহি ডাইৰেক্ট বাইকত বহিছে ই চালা গাড়ীখন ইমান লেতেৰা হৈ আছে তাতে মই কোম্পানীত যোনটো আমাৰ তাতে হাইৱেৰ ওচৰত মানে কোম্পানী এটা বনাই আছে তাতে তাৰ পানী দি মই গাড়ীখন ধুবলৈ যাওঁ আৰু এই মাত্ৰ টমি তাতে উঠি কিনে যদি অলপ টেংকিত যদি ইফালে যদি ভৰিখন দিলা হয় না তাৰ নখবিলাক বহুত দীঘল হৈছে লগে লগে স্ক্ৰেচ হৈ গ'লে আৰু ৰাতিপুৱাৰ পৰা ভাতে খোৱা নাই কিয় ভাত খোৱা নাই নাজানো আৰু বহুত এনেকুৱা গৰম দি আছে মানে এই ৰাতিপুৱাৰ পৰা ভাতে খোৱা নাই 12টা বাজি গ'ল ভাতকে খোৱা নাই এই উঠিব নালাগে আৰু ইচি ফালে উঠিবৰ কাৰণে ক'ত উঠা তই হা এতিয়া উঠিব নালাগে তুমি উঠিব নালাগে বোলে ইটো নতুন গাড়ীত এক্সপালত মই তাক উঠাই নাই পুৰাণা পালচাৰত হ'লে বহুত উঠাই থকা আছিলোঁ আগতে আৰু পুৰাণা পালচাৰৰ মানে স্ক্ৰেচ এনেকুৱা স্ক্ৰেচ টাংকিৰ মানে একদম ক'বাই নালাগে ইয়াৰ পুৰা এইবিলাক নখবিলাক দীঘল না পুৰা দীঘল পুৰা স্ক্ৰেচ আৰু সিদিনা মাত্ৰ উঠিছিলোঁ ইফালে উঠি কিনে স্ক্ৰেচ কৰি দিছোঁ কিন্তু ইফালে যোৱাই নাই এতিয়ালৈকে গ'লে মানে মই তাক মাৰিম মই আৰু স্ক্ৰেচ নকৰোঁ আৰু ইয়াতে কাৰখনো ধুব লগা আছে কাৰখনো বহুত লেতেৰা হৈ আছে মোৰ কাৰখনো তো এইফালে চব চাকাগিলা পূৰা লেতেৰা হৈ আছে আৰু চা বেচেৰা পূৰা মানে গাড়ীত উঠিব নাপায় কাৰণে ইয়াতে বহি আছে বেয়াও লাগে মোৰ তাৰ কাৰণে তাক মানে গাড়ীত উঠোৱা নাই এয়া উঠিব দেই এই তই ইয়াতে লাগি গ'ল কেনেকুৱা কৰি আছা তই ফাল্টু কিয় কৰিছা মাৰিব লাগিব তাক নাম গাড়ীৰ পৰা নামছে না নাই নাম হা এতিয়া কি আহিছা হা আৰে এতে উঠিল মাৰ খাবি এতে কিয় উঠিছা হা লাগি গ'ল চৰি আচ্ছা আমাৰ মানে ইটো বাৰাণ্ডাটো পূৰা মানে দুটা ছাইডো কভাৰ হৈছে ৰ'দ চ'দ নালাগে সিহঁতে বোকা হৈ আছে এইখিনি জেগাটো চা আৰু এইফালে টিং লগোৱাটো কমপ্লিট হৈ গ'ল এইবিলাক চা গোটেই টিং লগাই দিলা এইখিনিত আছিল টিং লগাবৰ কাৰণে তো এতিয়া ৰুমবিলাক প্লাষ্টাৰ কৰিব লাগিব গোটেই ইফালে কাপোৰ চাপোৰ মেলি থৈ দিছোঁ আৰু এইফালে টমি জানাই মই জহাই যাওঁ অহাই দি আহে আৰু ৰুমটো এতিয়া প্লাষ্টাৰ কৰিব আৰু দুদিনমান থাকি কৰিম আৰু না লাহেকৈ তো এইটো দুটা ৰুম এইটো মাৰ ৰুম এইটো দাদাৰ ৰুম তাৰ নেক্সটটো মোৰ ৰুম তো এইফালে টমি থাকিব মোৰ লগত কালি ৰাতিৰ পৰা ৰাতি ভাত খাইছে ৰাতিপুৱাৰ পৰা ভাতেই খোৱা নাই তো এই পেটিগিৰি অলপ আহি গ'ল পেটিগিৰি চাব আমি নাজানো কিন্তু বহুত গৰম হৈ আছে গৰমৰ কাৰণে ভাত খোৱা নাই চাগে বেছি পৰি গ'ল মানে ভাতেই খোৱা নাই কণী দি দিলেও খোৱা নাই পৰি গৈছোঁ গোটেই এতিয়া খাই থাকিব এতিয়া দি থৈ দিছোঁ এতিয়া ই খাই থাকিব এতিয়া ই নাখালে মেকুৰী আহি কিনে খাই দিব গোটেই চাবিচোন নাই খাব ইচ্ছা নাই গৰমৰ কাৰণে খাব ইচ্ছা টমিক কিয় কাৰণে ভাত খোৱা নাই জানা টমিক মাংস লাগে তো মাংস লৈ আনো তাৰপিছত গাড়ীখন ধুব যাম তো ইয়াৰ কাৰণে মাংস লৈ আহোঁ তো 100 টকাৰ মাংস ল'ব যাওঁ ঐ কি হ'ল কি হৈছে চা ই পূৰা গম পায় নেকি মোক মাংস ল'বা ই বুজি পায় পূৰা মানে চা পাগলৰ দৰে হৈছে কিয় যাব খুজিছে ইয়াক নেনো নিব লাগিলে মই গাড়ীখন ওলাব লাগিব কাৰখন ওলাব লাগিব বাইকেদি লৈ যাব নোৱাৰিম কিয়নো বাইকৰ টেংকিত PPF কৰা নাই তো PPF কৰিব 2বাৰ গ'লোঁ 2বাৰতো PPF নহ'ল তো ইয়াক মই নিব নোৱাৰিম তই ঘৰতে থাকা মই তোৰ কাৰণে মাংস লৈ আহি আছোঁ তাৰমানে ময়ো যাম মোকো নিব লাগিব তাৰমানে তোক নেনো দে ন ইয়াক নেনো তই যাব নালাগে তই ঘৰত থাক দে ভাই মাংস লৈ আনি আছোঁ ন মই তোক मांस चिकन चाहिए ना चिकन लेने जा रहा हूँ चिकन लेने जा रहा हूँ मैं तो इधर ही रहना तो घर में रहना तो इधर फैन चला दिया तुमको गर्मी में तो फैन में बिछना के नीचे रहना हाँ ठीक है
बड़ा वाला पीस लेके आऊंगा लेग पीस ই নিজে আগে আগে ওলাই গৈছে যেনিবা তাক নিম আৰু মই বাপৰে বাপ তোকনো কিয় নিম মই হা তনে ন মই ফটককৈ লৈ আনো না মাংসটো সেয়া চা চা ইয়ে গৈছে মানে আৰে তোক নেনো মই চা আবে তোক নেনো বুলি কৈছো না তই ঘৰতে থাক যা ঘৰত যা নহ'লে কাৰ নিব লাগিব তোক নিব লাগিলে মই বেটাৰী গাড়ীটো নাযাওঁ মই বাইকখানে দি যাম বাইকেদি যাম গম পাইছা তই থাকা তুমি ঘৰত যা যা ঘৰত যা যা এই চা 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 ইয়ে চা উঠি গ'লি মই ঐ তোক নেনো বুলি কৈছো না মই যা ঘৰত যা ইয়াক যদি নিব লগা হয় এখন ওলাব লাগিব কাৰখান তাৰমানে ইয়াতে PPF কৰা হোৱা নাই PPF নকৰিলে মানে পূৰা স্ক্ৰেচ হৈ যাব পালচাৰৰ অৱস্থা পূৰা বেয়া হৈছে এনেকুৱাই তই যাবি নেকি মাংস আনিব যাবি ৰহ তেনেহ'লে কাৰখান ওলাও চা যা বহ গাড়ীৰ দৰ্জা নোখোলাকৈ বহ সোমাই থাক তই তাতে যা দৰ্জাটো খুলি লৈছোঁ অঁ বাইকখন ইয়াতে আছিল বাইকখন ইফালে থৈ দিলোঁ তো তাৰ কাৰণে গাড়ীখন ওলাব লগা হ'ল তো ইও যাব ইয়াকো লৈ যাওঁ নহ'লে তাৰমানে পূৰা চাই আছে ইয়াক উঠাও নাই ন মই উঠ দৰ্জা খুলি দিছোঁ বাহ উঠি গ'ল সোমাই গ'ল গাড়ীখন ওলাই ল পূৰা মনে থাক দেই গাড়ীখন মই ঘূৰাই লওঁ তাৰপিছত তই মাংস ল'ব যাই আছোঁ ন তুমি পূৰা গাড়ী উঠিব পালে বহুত পাগলী গাড়ীৰ পূৰা পাগলী গাড়ীত উঠিব পালে বহুত ভাল পায় ৰাস্তা দেখি কুকুৰ দেখা পাই ভুকাই আছে এতিয়া কি হৈছে তই আৰে অমে বা চাওঁ কি হৈছে আমি দুটা এতিয়া মাংস নিব আহিছোঁ তুমি আৰু মই তুমি ইফালে পূৰা ফূৰ্তি তাৰ গাড়ীত উঠিব পালে বহুত খুচি হয় আৰু গাড়ীৰ বহুত পাগলী আৰু ৰাস্তাত কুকুৰবিলাক দেখা পালে তামান ভুকাই চালা নিজেতো দম নাই ঘৰত এই লোকেল কুকুৰ মাক খেদি আহে তাত পূৰা চাঙৰ তলত সোমাই যায় তেতিয়া চালা ভুকাই কেনে এতিয়া মাংস নহ'লে ভাতে নাখায় এতিয়া মাছ কণী দিছিলোঁ খোৱা নাই তাৰ কাৰণে মাংস নিব আহিছোঁ মই এতিয়া য়েছ চিমায়া বুলি ক'ব বড়ো ভাষা দি এবাৰ কুকুৰ বুলি ক'ব আৰু এতিয়া ব্ৰইলাৰ দোকানৰ ওচৰত কুকুৰ এটা আছে তো হাল্লা হ'ব এতিয়া তো এইটো দোকানত পূৰা মানে কুকুৰ এটা আছে সেইটোত চা ধুনীয়াকৈ পিচ বনাই দিবি হা ধুনীয়া পিচ বনাই দিবি অঁ আৰু ইফালে চা লোকেল কুকুৰ পূৰা তুমি ইফালে আছে তুমি চাই আছে পূৰা তুমি ই পূৰা গম পাই আছে কুকুৰ এটা আছে বুলি এতিয়া খাব পাবি অলপ পিছত ঘৰত যাই কিনে বনাই দিব মই না কি জানা না গাইজ ৰাতি বহুত ডিষ্টাৰ্ব কৰিবে কুকুৰ লোকেল কুকুৰ মাখা আহি কেনে তাৰ দৰ মুখত থাকে আমি দুটা যোনটো ৰুমত শুই থাকোঁ তাতে ৰুমৰ ওচৰত মানে এনেকুৱা কুকুৰ আহি কিনে 3-4টা আহি কিনে তাক ঘেৰি কি বুলি কয় দৰ মুখত থাকি কিনে ভুকাই থাকে আৰু ই পূৰা বাছটো পালে মানে শুহি যদি পায় তো ভুকাই দিয়ে বেয়াকৈ ভুকায় তো মানুহ এটাই বুলি কৈছে আৰু ৰিক্স মানে টমিক যেতিয়া লৈ আনো ৰাস্তা দেখি বহুত ৰিয়েকশ্যন হৈ থাকে মানুহবিলাকৰ তো চবকে আৰু না কি কুকুৰ লৈ আহিছে মানে এই বুঢ়ী এটা আহিবলৈ কৈছে তো টমি ইফালে পূৰা মানে ইফালে মানে গাড়ীত আহিলে আৰু বতাহ খাব দিচোন আৰু গৰম দিন মানে পূৰা গৰম দি আছে তয়ো খা গৰম বতাহ খা তই AC লগাই দিয়া নাই AC লগালে মানে কি জানা বেছি গৰম লাগে মোৰ AC খোৱাৰ পিছত আৰু বা ক'ব নালাগে যেতিয়া গাড়ীখনৰ পিছত নামিম বাপৰে ৰে এতিয়া যা আৰু ইফালে তোক কোৱা নাই মই দেখিছা না চাইডে দিয়া নাই গৰুটো কি ডেঞ্জাৰ বে ইনশাআল্লাহ বা তথাপি হিলা নাই বে যা পাৱাৰ মানে মই তাক হুইচেল মাৰি আছোঁ আৰু পেপাৰ দি আছোঁ তথাপিও চাইড হোৱা নাই এনেকুৱাই আৰু গৰুবিলাক মানে ৰাস্তাত থাকিলে মানে কিছুমান বস্তু চাইড হ'ব নোখোজে সিহঁতৰ তাৰমানে গৰমৰ কাৰণে তাতে ৰেষ্ট লৈছিল আৰু না মোৰ ডিষ্টাৰ্ব দিয়াৰ দৰে হ'ল তো জবি কৰাইলোঁ আৰু এনেতো পূৰা যোৱা হোৱা নাই গাঁৱৰ ভিতৰৰ ফালে আৰু পূৰা নামি কিনে ওলাই গ'ল যে পেচাব কৰিব তাতে মই জানো ই এইটোৱে কৰিব বুলি
তো এতিয়া অলপ খোলা দিছোঁ খোলা আমচোন যা য'ত যাব ইচ্ছা আছে তোৰ ডাউৰি যা যা অলপ মানে গৰমৰ কাৰণে ঘৰত কিমান থাকিম গাইছ ইমান বৰিং আৰু বৰিংটো বাদ দিয়া মানে এনেকুৱা গৰম দি আছে এইকেইদিন মানে ক'ব নালাগে মানে বতৰটো মানে এনেকুৱা হ'ব লাগে কেনেকুৱা অলপ বৰষুণ অলপ মানে তাৰপিছত ৰ'দ এনেকুৱা হ'ব লাগে তেতিয়া ভাল লাগে ৱেডাৰটো আৰু এনেকুৱা দিনটো যদি এনেকুৱা বৰষুণ দিয়ে আৰু চা না বৰষুণ দিয়া নাই পূৰা মেঘমাখা ঢাকি ৰাখিছে আৰু যেনেকুৱা এনেকুৱা ঢাকি থকা হয় না আৰু বেছি গৰম হয় সেইকাৰণে ভাবিছোঁ অলপ বৰষুণ দিলে ভাল হয় আৰু না আমাকো চা অলপ ভাই অলপ বৰষুণটো দি দুটামান নহয় অলপ টাইম বৰষুণ দিয়া আৰু অলপ টাইম কিবা ৰ'দ দিয়া সেনেকুৱা হ'লে ভাল লাগে আৰু এনেকুৱা নন ষ্টপ যদি ৰ'দে থাকে ৰ'দ বোলে কি কয় এইটো মেঘটো যদি এনেকুৱা ঢাকি ৰাখে পূৰা মানে গৰম হৈ থাকে তো খুলি দিব লাগে আৰু ই ডাউৰি আছে ক'ত ডাউৰি আছা বা ই মোৰ গাড়ীতে মুঠিব এতিয়া মোৰ গাড়ীতে মুঠিব ই চা ক'ত গ'ল চা 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 দেখিছা ইয়াৰ কাৰবাৰ দেখিছা গাইছ ইয়াৰ কাৰবাৰ দেখিছা না চালা মই তাক উঠাই লৈ আহিলি ই চালা মোৰ গাড়ীতে পেচাব কৰে বে কি হাৰামি চালা টমিছ ঐ ক'ত গৈছা তই ইফালে টমি বহুত ভাল পাইছে ই এৰি দিয়াৰ কাৰণে বহুত ভাল পাইছে আৰু মোৰ গাড়ী দিব লগা আছে আৰু কাৰখন নুধো কাৰখন মানে কাৰখান আজি নুধো কাৰখান কালি বা পৰহি ধুম বাইকখন ধুব লগা আছে বাইকখন পূৰা লেতেৰা হৈছে যোনটো বা তাৰ চাকাগিলা পূৰা ৰাস্তাৰ মূৰত বোকা আৰু তথাপি গাড়ীটো বহুত বোকা লাগিছে ইটো নুধো এইটো কালি বা পৰহি ধুম আৰু ইচ্ছা ক'ত জংঘলত গৈছে ঐ হা কাম অন টমি ঘৰত যোৱা নো বাহ ইয়াৰ বহুত ভাল লাগিছে আৰু বা আৰু মুঠিব এতিয়া আৰু মুঠিব চা এইফালৰ পৰা ডাউৰি আহিব আৰু মুঠিব কি বা চা ক'ত গ'ল কি হ'ল ঘৰত নাযা বা যাই কিনে পূৰা বহি আছে চা সি তলত কি হ'ল বা যাবি আৰু পূৰা লেতেৰা কৰিলে চা চিটবিলাক পূৰা লেতেৰা হ'ল ঘৰত যাবি আৰু কি হৈছে এতিয়া মই গাড়ী চলাব লাগে তাৰ কাৰণে ঘৰত যাব হ'ল পানী নাখা পানী খা টমি তাৰে কি আহিছিলি ক হে কৰি আছে যে গাড়ী চলা মই বহো তই গাড়ী চলা মই নচলাওঁ মই গাড়ীখন তই চলা এতিয়া মই নচলাওঁ মই এনেকৈ বহি থাকিম তই গাড়ীখন চলা আৰু তই চলা গাড়ীখন এনেকুৱা চলা গাড়ীখন গাড়ীটো চলা এতিয়া নাই মই বহি থাকিম মই শুই থাকিম আৰু মই নাযাওঁ আৰু ইয়াৰ পৰা এতিয়া টমি গাড়ী চলাব আমাৰ টমি তই গাড়ী চলাব নাজানা তই কিয় বহিছা ড্ৰাইভাৰৰ চিটত কিয় বহিছা কিয় বহিছা তই এইটো মোৰ চিট হয় তই ইফালে বহিব লাগে মই ইফালে বহিম তই ইফালে বহ কিয় বহিছা তই ইফালে মই গাড়ী চলাব লাগিব না তই চলা মই চাবিটো দিওঁ তোমাক চাবিটো ল মই ষ্টাৰ্টো কৰি দিওঁ তুমি গাড়ীখন চলা মই ইফালে ভৰাই দিওঁ আমাৰ তুমি গাড়ী চলাব গাইছ চলা ষ্টাৰ্ট দি দিব লাগিব নেকি নাই নচলে আৰু যাব আৰু এইফালে বহিব নালাগে ইফালে ড্ৰাইভাৰৰ চিট হয় তোৰ পিছত আৰু এইফালে লেফ্ট চাইডে তোৰ চিট হয় বুজি পাইছা আজিৰ পৰা ভুলতো নবহিবা ইফালে তাতে ঘুমাৱা যি কৰা কৰি থাকা তুমি কিন্তু ইফালে বহিব নালাগে মোৰ চিট হয় এইটো তোৰ চিট এতিয়া ঘৰত যাই কেনে মাংসটো ল'লো 100 টকাৰ মাংস ল'লো তোৰ কাৰণে বহচোন কথা পাতো চেট বহিবা দিছো না চিট ডাউন নাই নবহে আৰু চিট ডাউন গাড়ীখন চলাব লাগিব ভাতটো খাবি মাংসটো বনাই দিব মায়ে তই ভাতটো খাবি মাংসৰ লগত ভাতটো খাবি খাই কেনে পূৰা তুমি ঘুমাই থাকিবা আৰু গধূলি গা ধুব লাগিব তই গধূলি গা ধুৱাম গাইছ 3 দিন হ'ল গা ধোৱা নাই অলপ মানে গৰমৰ কাৰণে গা ধুৱাব লাগে 3 দিনৰ মূৰত গা ধুৱাওঁ আৰু মোৰ গাড়ীখন ধুব লগা আছে এতিয়া বহুত দেৰি হৈ আছে তো ইয়াৰ কাৰণে গাড়ীখন ওলাব লগা হ'ল কাৰখন তো বাইকেদি আহিব লগা আছিল কিন্তু ইয়াৰ কাৰণে মই ইয়াক লৈ আহিলোঁ তো বহুত বেয়াও লাগে বহুত দিন গাড়ীটো উঠোৱা নাই তাত তো সেইকাৰণে এতিয়া ঘৰত যাই আছোঁ বল আৰু ইফালে বহিব নালাগে কৈ দিলোঁ আৰু নেক্সট কিন্তু ইফালে যদি বহা হয় ন তোমাক গাড়ী চলাব দিম মই কিন্তু ঘৰত গিছা নাই যা গাড়ীখন ভৰাই থ'লোঁ আৰু এতিয়া বাইকখন লৈ যাব লাগিব ধুবৰ কাৰণে তো ইয়াতে দি থৈ দিওঁ সেইটো বস্তুটো দৰ্জা মেলি থাকিব
তুমি পুৰা ৰাস্তাত এটা কুকুৰ আছে তো লোকেল কুকুৰ তাক দেখা পাই পুৰা ভোকে আছে ব'ল যোৱা ৰাস্তাবিলাক পুৰা চাই ব'ল কোৱাই দি যাবি ইফালে ব'ল আহ টমিৰ দানা বনাই আছে এতিয়া অকল তই লৈ যাওঁ টমি তোৰ দানা ৰেডি হ'ল টমি আহি গ'ল বা ৰ বনাই আছে ৰমাই তোৰ কাৰণে দানা বনাই আছে এইফালে দেখা নাই পুৰা বইল কৰি দিব তক চালা ভাত খোৱা নাই ঐ চালা ই কোনটো শুইব গৈছে থাট মাৰ খাবি চিকেন এতিয়া চিকেন বনাই আছে মায়ে এতিয়া মই ভাত খাওঁ ভাত খাই কিনে গাড়ীখন ধুব যাওঁ আৰু ইফালে টমি তোৰ কাৰণে বনাই আছে মই এতিয়া ভাত খাই লওঁ হা মায়ে বাঢ়ি দিব এতিয়া ভাতটো আনিলোঁ এতিয়া ভাত পুৰা দালি খাৰ দি ভাত খাই দিওঁ আৰু এইফালে টমিৰ বনাই আছে মাংস হোৱা নাই তাৰ মাংসটো মায়ে বনাই আছে তেতিয়া ইয়াৰ কণী মাছ গোটাই মিক্স কৰি দিছিলোঁ কিন্তু ই নাখায় চালা এইটো দি দিওঁ ৰ তাক খাই না নাখায় ই নাখায়ে চালা মাংস লাগে তাক আহিছে ৰ মিমি আহিছে ৰ খাব মিমি খাই দিব ৰ তাৰ মাংস হোৱাই নাই টমিৰ মাংস আৰু তথাপিও খাই আছোঁ আছে বাৰু মাংস নহয় আছে কণীটো আছে আৰু মিমি চাই আছে খা মিমি তাতে খা